ইউটিউবাৰ ৰুচনা চাংমাইৰ সৈতে কাৰ গভীৰ সম্পৰ্ক আছিল গম পায়নে? এইগৰাকী হৈছে ৰুচনা চাংমাই। হয়, যিগৰাকীৰ বৰ্তমান সময়ত তেখেতৰ স্বামী ঢুকাইছে, এজন স্বামী হয়, এই ৰুচনা চাংমাই গভীৰ সম্পৰ্ক কাৰ লগত আছিল এই ভিডিঅ'টোত আপোনালোকক ৰহস্য ফাদিল কৰি দিয়া হ'ব। প্ৰথমতে আপোনালোকক মই এটা দৃশ্য দেখাই লওঁ। এয়া তেখেতৰ যিটো চেনেল আছে, ৰুচনা চাংমাই নামৰ চেনেল আছে, এই চেনেলটোত আপুনি প্ৰথমতে ভিডিঅ'সমূহ চাওক। মই স্ক্ৰীনশ্বট লগাই দিছোঁ, বহু ভিডিঅ' আছে। এই ভিডিঅ'খিনি যদি আপুনি ভালকৈ চায়, এটা এটাকৈ যদি লক্ষ্য কৰে, আপোনালোকে ইয়াতে উদ্ধাৰ কৰিব পাৰিব যে ৰুচনা চাংমাইৰ সৈতে কাৰ গভীৰ সম্পৰ্ক আছিল। এই কথাটো এটা আপোনালোকে অকণমান যদি ভিডিঅ'খিনি চায়, সম্পূৰ্ণৰূপে গম পাই যাব ৰুচনা চাংমাইৰ সৈতে কাৰ গভীৰ সম্পৰ্ক আছিল আৰু যাৰ বাবে তেখেতৰ স্বামী মৃত্যুবৰণ কৰিবলগীয়া হ'ল, তেওঁ স্বামীক হেৰুৱাবলগীয়া হ'ল। আপোনালোকক এতিয়া মই কথাখিনি খুলি কৈছোঁ, ভিডিঅ'টোৰ শেষলৈকে চালেহে কথাখিনি গম পাব। এয়া চাওক, তেওঁবিলাকৰ ফেচবুক আৰু ইউটিউবৰ পৰা তুলি অনা ফটো। এয়া গাহৰি মাংসৰ সৈতে ৰুচনা চাংমাইৰ স্বামী, আৰু এয়া ডিমৰ সৈতে তেওঁবিলাকে ইয়াত সাজৰ ৰহি লৈ, ইয়াত তেখেতৰ কন্যা মাছৰ লগত সাজৰ ৰহি হৈ ভাত খাইছে। অৰ্থাৎ এয়া গাহৰি খাইছে ৰুচনা চাংমাই। আপোনালোকে প্ৰতিখন ফটো যদি লক্ষ্য কৰি যায় দেখা পাব, এয়া তেওঁবিলাকৰ মেৰেজ এনিভাৰ্চাৰীৰ সময়ৰ ফটো। এয়া হৈছে ৰুচনা চাংমায়ে তেওঁৰ স্বামীক খুৱাই দিছে। এতিয়া মূল কথালৈ আহোঁ, গভীৰ সম্পৰ্ক কাৰ লগত। এয়া চাওক, লেটা আৰু গাহৰি, আৰু ওপৰত কি দেখিছে, এয়া হৈছে ৰহি সাজ। দেখিলেনে? এই ফটোবোৰ আপোনালোকে বেলেগ বেলেগ ফটো, প্ৰতিখন ফটোত লক্ষ্য কৰক, ৰহি সাজ আৰু গাহৰি মাংস দেখি পাইছে। আকৌ বেলেগ এখন ফটোত এয়া সাজ, এয়া যিটো মাদক দ্ৰব্য, আৰু গাহৰি মাংস, এয়া গাহৰি পোৰা আৰু আকৌ সাজ, অৰ্থাৎ এই ৰহি যি ঘৰুৱাভাৱে বনোৱা হয়, মাছৰ লগত আকৌ ৰহি সাজ আৰু এফালে গাহৰি পোৰা। এনেকুৱা ধৰণৰ বহু ফটো দেখা পাব হা। এই ফটোবোৰৰ পৰা আপোনালোকে কি গম পাইছে, আপোনালোকে ভালকৈ লক্ষ্য কৰক। পুনৰবাৰ মই দেখাইছোঁ, গাহৰিৰ সৈতে তেখেতৰ সন্তানৰ সৈতে আৰু ৰুচনা চাংমাইৰ স্বামীৰ সৈতে এয়া মাংসৰ সৈতে তেখেতৰ স্বামী। এইফালে আকৌ এখন ফটোত চাওক, ৰহি সাজৰ সৈতে গাহৰি পোৰা, কিমান ষ্টিক লৈ আছে। আকৌ এয়া তন্দুৰী। এটা এটাকৈ কৈ আছে আপোনালোকক ৰুচনা চাংমাইৰ সম্পৰ্ক কাৰ লগত মই কৈ আছোঁ। এয়া খুৱাই দিছে তেওঁবিলাকৰ এটা অনুষ্ঠানত। এতিয়া মই এটা কথা আপোনালোকক ক'ব বিচাৰিছে যে ৰুচনা চাংমাইৰ গভীৰ সম্পৰ্ক আছিল এই গাহৰি মাংস আৰু এই সাজৰ লগত। প্ৰতিটো যিটো চেলেঞ্জৰ ভিডিঅ' আপোনালোকে ইউটিউব চেনেলটোত চালেই গম পাব, এই চেলেঞ্জৰ ভিডিঅ', আৰু এই চেলেঞ্জৰ ভিডিঅ'বোৰ হৈছে কি, বেছিখিনিয়ে হৈছে গাহৰি মাংসৰ লগত, আৰু থাকিবই সাজ থাকিবই, যিটোক লাও পানী বুলি কোৱা হয়, যিটোক মাদক দ্ৰব্য বুলি ঘৰুৱাভাৱে প্ৰস্তুত কৰে, যিটোক ৰহি বুলি কোৱা হয়, যিটো দেহৰ কাৰণে ক্ষতিকাৰক। প্ৰতিটো ফুড চেলেঞ্জিং ভিডিঅ'তে আপোনালোকে এয়া লেটা আৰু গাহৰি, ইফালে হাতত সাজ, অৰ্থাৎ এই মাদক দ্ৰব্যবিধ। ইমানেই চেনেলটোত ফুড চেলেঞ্জ আছে গাহৰি মাংসৰ সৈতে বা অন্যান্য মাংস বা মাছৰ সৈতে, আপোনালোকে আচৰিত হ'ব। দেখিছেনে, হাতত সাজৰ গিলাচ লৈ। গতিকে মই ক'ব বিচাৰিছোঁ যে ৰুচনা চাংমাইৰ সম্পৰ্ক আছিল এই গাহৰি মাংস আৰু সাজৰ লগত, ৰহি সাজৰ লগত, আৰু এই ৰহি সাজেই এতিয়া কাল হ'ল, এই গাহৰি মাংসই কাল হ'ল তেখেতৰ স্বামীৰ কাৰণে।